নমস্কাৰ সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। সকলোৰে দিনটো সুখৰ হওক, মধুময় হওক আৰু আপুনি মনে বিচৰা ধৰণে আজিৰ দিনটো আপোনাৰ পাৰ হওক, ইয়াকে কামনা কৰি আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি জানুৱাৰী মাহৰ 12 তাৰিখ, শুক্ৰবাৰ, 2024 বৰ্ষ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 26 তাৰিখ 1945 হওক। আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য এই যে আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। স্বামী বিবেকানন্দৰ জন্মদিন 12 জানুৱাৰীৰ দিনটো প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। 1984 চনত ভাৰত চৰকাৰে তেওঁৰ জন্মদিনটো জাতীয় যুৱ দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্ত অনুসৰি 1985 চনৰ পৰা 12 জানুৱাৰী তাৰিখটো ভাৰতে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি আহিছে। দেশৰ যুৱ শক্তিয়ে যাতে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণত সহযোগ কৰিব, সেই উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ যে পৃথিৱীৰ সস্তীয়া বস্তুবোৰৰ ভিতৰত এটা হৈছে উপদেশ। এজনৰ পৰা বিচাৰিলে হাজাৰজনে আহি দি থৈ যায়হি। আনহাতে আটাইতকৈ মূল্যৱান বস্তু হৈছে সহায়। হাজাৰজনৰ ওচৰত বিচাৰিলে এজনহে আগবাঢ়ি আহিব আপোনাক সহায় কৰিবলৈ। গতিকে প্ৰয়োজনত আমি সদায় আৰ্তজনক সহায় কৰিবৰ বাবে প্ৰস্তুত থাকিব লাগে। ধন্যবাদ।